গোটেই জীৱনটো পইচা মানে আৰ্ণ কৰি পেলাই কয় যে বুঢ়া বয়সত লাগিব সঁচাকৈ বুঢ়া বয়সত পইচাটো তেনেকৈ হাঁচি যিটো থলে যে হাঁচি তেনেকৈ থৈ দিয়া হ'ল সেই বুঢ়া বয়সত পইচাটো দৰৱ কিনিবলৈ দৰকাৰ হ'বগৈ মুখখনে যে কৈ থাকিলে কথাটো ৰিপিটলি সেই কথাটো কৈ থকা নাই জানো সেই কথাটো কৈ মানে সেইটোৱে হৈ গ'লগৈ লাষ্টত যিবিলাকে কৈ থাকে ধৰ পৰিব ধৰ সেই পৰিবই মানে পৰিব যোনে কৈ থাকিব সেই পৰিবই নপৰাকৈ নাথাকে একো নহয় দিয়াচোন খাইছে নহয় খাওকচোন নাই খোৱা নাখায় এইবিলাকো আচলতে কৈ থাকিব নালাগে সেইবাৰ প্ৰথম পৰীক্ষা দিছে ৰিনিবা একদম কৈছে আমাৰ ই পাব মানে একদম চিন্তা পজিটিভ কৈ আৰু এতিয়া সি চাকৰিও পালে সেইবিলাকে তেতিয়া ভাবিব পাৰে যে এই ৰিনি ইমান ফুটনি মাৰে ল'ৰাটোক লৈ কেনেকৈ কিছুমান মাক দেউতাক এনেকুৱা আছে যে ল'ৰাটোৱে মানে কেনেদৰে পঢ়িছে বুলি যদি কোনোবাই যদি সোধে তেতিয়া মানে তেওঁলোকে একদম ডাইৰেক্ট কয় মানে এই আমাৰ ই ফেইল কৰিব একোৱে নপঢ়ে আমুক লোকে সঁচাকৈ ল'ৰাটোৱে চাব ভাল ৰিজাল্ট কেতিয়াও নকৰে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আৰু আজি হঠাতে পটককৈ মানে ভিডিঅ' এটা কৰিবলৈ মন গ'ল কিছুমান মনৰ কথা কিছুমান আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল নাজানো কেলৈ আজি কেইদিনমানৰ পৰা মনলৈ কিছুমান মানে চিন্তা কিছুমান মানে বহুত কিবাকিবি চিন্তা মনলৈ আহি আছিলে ভাবিলোঁ আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ তেতিয়া আচলতে অকণমান মনটো ভাল লাগিব সেইকাৰণে আচলতে আহিলোঁ আজি ভিডিঅ'টো লৈ আজি ভিডিঅ'টো তেনেকুৱা ব্লগ ভিডিঅ' নহয় কেইটামান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আহিলোঁ আচলতে কি হৈছে আজিকালি মানে এনেকুৱা হৈ গৈছে যে মানুহৰ মাজত মানে পজিটিভনেছটো যিটো সেইটো মানে একেবাৰে নাইকিয়া হৈ গৈছে মানে আগৰ নিচিনা নহয় মানে আমি সৰু হৈ থাকোঁতে আচলতে ইমান নিগেটিভিটি নাছিলে মানুহৰ মনত আজিকালি মানে ইমান বেছি নিগেটিভিটি স্প্ৰেড হৈছে মানে পজিটিভনেছটো একেবাৰে নাইকিয়া হৈ গৈছে মানে চাবলৈ গ'লে আৰু সেই তাকে ভাবিছোঁ মানুহে মানে কেনেকৈ পাহৰি গৈছে মানে সেইবিলাক কথা পজিটিভিটিবোৰ কিয় নাইকিয়া হৈ গৈছে তাকে মানে মনত এইকেইদিন মই সেইটোকে ভাবি আছোঁ যে মই ভাবিছোঁ যে মই নিজে মানে একদম পূৰা পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰিম কোনো মানুহৰ কথা মই বেয়াকৈ চিন্তা নকৰোঁ কোনোবাই কিবা ক'লেও মই সেইবিলাক কথা নাভাবোঁ মানে একো বেয়াকৈ নকওঁ ওলটাই মই নিজে মানে মই হিল কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া মানে নিজে মানে অকণমান ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকক কিছুমান কথা শ্বেয়াৰ কৰোঁ আচলতে কি হয় মানে কেইটামান মই আপোনালোকক এক্সাম্পলো দিম যে পজিটিভ হৈ থাকিলে মানুহৰ জীৱনত কি হ'ব পাৰে আৰু নিগেটিভ হৈ থাকিলে মানুহৰ জীৱনত কি হ'ব পাৰে পজিটিভনেছে মানুহক ইমান বেছি আগুৱাই নিব পাৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে আচলতে মই তেনেকুৱা এক্সাম্পল বহুতখিনি দেখিছোঁ আপুনি যদি গোটেই জীৱনটো যদি হাঁহিয়ে থাকে আপোনাৰ গোটেই জীৱনটোত চাব আপুনি অলপ মানুহ আপোনাৰ দুখ নহয় আপুনি হাঁহিয়ে থাকিব জীৱনত মানে আপোনাৰ একো দুখ নাথাকিবই মোৰ আগতে এনেকুৱা আছিলে মানে স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থাকোঁতে মই এনেকুৱা আছিলে যে মই একো মানে কথাবিলাক চিৰিয়াছলি মানে ইমান নলওঁ মানে কোনোবাই কিবা কথা ক'লেও মই কথাবিলাক চব এনেকৈ ওপৰতে এৰি দিছিলোঁ ইমান ধৰি থকা নাছিলোঁ কথাবিলাক আৰু তেতিয়া মই অকল হাঁহিয়ে থাকোঁ চবেই জানে মই অকল হাঁহিয়ে মানে থাকোঁ যিমান টেনশ্যন হওক যিমান যি হওক মানে মই একো টেনশ্যনে নলৈছিলোঁ সঁচাকৈ মই যেতিয়া টেনশ্যন নলওঁ কিবা নলওঁ মোৰ জীৱনটোত মানে ভাল হৈ গৈ আছিলে বেয়া মানে একো প্ৰভাৱ পৰা নাছিলে একদম সঁচা কথা সেইবিলাক আচলতে মানুহৰ মানে কথাতে আচলতে বহুতখিনি বস্তু মানে নিৰ্ভৰ কৰে মানুহৰ কথাটোৱে আচলতে বহুত বেছি মানে ওপৰত মানুহক আৰু কিছুমান ল'ৰা ছোৱালী মই পঢ়া শুনাৰ ক্ষেত্ৰতো কিছুমান ল'ৰা ছোৱালী মই নিজে নিজ চকুৰে দেখিছোঁ কিছুমান মাক দেউতাক এনেকুৱা আছে যে ল'ৰাটোৱে মানে কেনেদৰে পঢ়িছে বুলি যদি কোনোবাই যদি সোধে তেতিয়া মানে তেওঁলোকে একদম ডাইৰেক্ট কয় মানে এই আমাৰ ই ফেইল কৰিব একোৱে নপঢ়ে আমুক নকৰে তামুক নকৰে সেনেকৈ যিবিলাক মাক দেউতাকে ল'ৰা ছোৱালীৰ আগত সেইবিলাক কথা কৈ থাকে সঁচাকৈ ল'ৰাটোৱে চাব ভাল ৰিজাল্ট কেতিয়াও নকৰে সেইটো একদম সঁচা কথা আৰু যিবিলাক পেৰেণ্টছে মানে ল'ৰা ছোৱালীবিলাকক উৎসাহ দিয়ে লাগিলে ল'ৰাটোৰ ৰিজাল্ট বেয়াই হওক কিন্তু তথাপিতো মাক দেউতাকে সদায় ছাপোৰ্ট কৰি থাকে আমাৰ ল'ৰাটো এনেকুৱা ইমানেই পঢ়ে পঢ়িয়ে থাকে অকণমানো মানে তাৰ হেৰি নাই এনেকৈ মাক দেউতাকে নকয়ে মানে মাক দেউতাকেও তেনেকৈ ক'বলৈ আচলতে মাকজনীৰ বা দেউতাকৰ এনেকুৱা এটা সাহস লাগিব যে নিজৰ ল'ৰাটোৰ কথা ফুটনি মাৰিবলৈ বা তেনেকুৱা ফুটনি মৰাৰ নিচিনা হয় যে তেনেকুৱা এটা এক্সাম্পল মই আজি তেওঁৰ নামটো মই উল্লেখ কৰিব বিচাৰিছোঁ আৰু আজি মই একদম গৌৰৱেৰে এটা নাম ল'ব বিচাৰিছোঁ এনেকুৱা মানে এটা এক্সাম্পল দিবলৈ বিচাৰিছোঁ ৰিনিবা মোৰ মানে বা হৈছে ৰিনিবা গৌৰীসাগৰৰ তেখেতৰ ল'ৰা ৰূপোত্তম যদি ভিডিঅ'টো চাইছে গম পাবই এই ৰিনিবাক মই একদম সৰুৰ পৰা দেখিছোঁ যেতিয়া ৰূপোত্তম প্ৰথম স্কুলত গৈছে তেতিয়া মোৰ ভাইটিও লগৰ হয় মই ভাইটিকো যেতিয়া স্কুলত থ'বলৈ গৈছোঁ ৰিনিবাই তাৰ মানে ল'ৰাটোক লৈ আহিছে সেই তেতিয়াৰ পৰা মই দেখিছোঁ ৰিনিবাৰ মাজত ইমান বেছি পজিটিভনেছ মানে নিজৰ ল'ৰাটোৰ কথা এটা বেয়াকৈ নকৈছিলে তেতিয়া মানে মানুহবিলাকে তেতিয়া ভাবিব পাৰে যে এই ৰিনি ইমান ফুটনি মাৰে ল'ৰাটোক লৈ কেনেকৈ ইমান ফুটনি মাৰে বুলি ভাবিব পাৰে কিন্তু ৰিনিবাই যিখিনি কথা কয় ল'ৰাটোক লৈ মানে কয় আৰু যে আমাৰ ই মানে পঢ়িয়ে থাকে বুলি কয় ই আমুক মাৰ্কছ পাবই যেনেকৈ কয় ই আমুকখনত লেটাৰ পাবই তেনেকেই সি লেটাৰ পালে
সি মানে কৈছে মেট্ৰিকত আমুক ডিভিজন পাব, আমুকখনত লেটাৰ পাব, যেনেকৈ কৈছে ৰিণীবাই আমাৰ আগত কৈ থাকে তেনেকৈ সি কিন্তু পাইছে। আৰু একদম সৰুৰ পৰা একদিনো কৈ নাপালে যে মোৰ ল'ৰাটো নপঢ়ে, মোৰ ল'ৰাটো বেয়া, আজিলৈকে মই শুনা নাই কোৱা। সদায় পজিটিভ কৈ আৰু এতিয়া সি চাকৰিও পালে। 23 বছৰ বয়সতে সি চাকৰি পালে। যেতিয়া সি চাকৰি ফৰ্ম ফিল আপ কৰিবলৈ গৈছে, সি ফৰ্ম ফিল আপ নকৰে মানে চাকৰি। তাক মই কৈছোঁ যে কৰ ফৰ্ম ফিল আপটো কৰিছা, ফাৰ্ষ্ট টাইম দিছা। সি ফাৰ্ষ্ট টাইম চাকৰি এপ্লাই কৰিছে, ফাৰ্ষ্ট টাইম দিছে। মোক আহি ৰিণীবাই কৈছে সি পৰীক্ষা দি আহিছে, মোক আহি কৈছে মাথো আমাৰ ই পাব চাকৰিটো। মই তেতিয়া মনতে ভাবিছোঁ কেনেকৈ পাব বোলো, এবাৰ প্ৰথমবাৰ দিছেহে চাকৰিটো, পাব বোলো। ৰিণীবা বোলো ইমান কনফিডেণ্টলি কৈছে পাব চাগে বোলো, সি চাগে কৈছে তাৰ ভাল হৈছে পৰীক্ষা, এনেকৈ ভাবিছোঁ। কিন্তু সি সেইবাৰ প্ৰথম পৰীক্ষা দিছে, ৰিণীবাই একদম কৈছে আমাৰ ই পাব, মানে একদম একো চিন্তাই কৰা নাই মানে, সি পাবই মানে চাকৰিটো। সঁচাকৈ তাৰ প্ৰথমতে তাৰ নামটো আহিছে, চাকৰিও কৰি আছে বৰ্তমান সি। মানে মই সেইটো এটা মানে ক'ব লাগিব যে মানুহৰ মুখখনত বহুতখিনি কথা নিৰ্ভৰ কৰে, মানুহৰ মুখত সেই পজিটিভনেছটো যে ৰিণীবাৰ আছে, সেই পজিটিভনেছৰ কাৰণে কিন্তু আজি সি এজন মানে সি সফল, জীৱনত সি সফল হ'ল সি মাকৰ কাৰণে বুলি ক'ব লাগিব। মাকে ইমানখিনি তাক উৎসাহ, ইমানখিনি মানে কৰাৰ কাৰণে আচলতে, যদি সি মাকে যদি কৈ থাকিলে ল'ৰাটো মোৰ বেয়া, নপঢ়ে, ই গেধা, ফেইল কৰিব, এনেকৈ কৈ থকা মানুহো মই দেখিছোঁ। যিবিলাকে কৈ থাকে সেইবিলাকে কিন্তু ভাল মাৰ্কছ কেতিয়াও নাপায় চাব। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কওঁ, কিছুমানে লাগি থাকে ন। মই এতিয়া ক'ব লাগিব চুমি কথা ক'ব লাগিব, মোৰ বায়ে হয়, তাইৰ কথা ক'ব লাগিব। পোৱালিটোক যেতিয়া মই যোৰহাটত মানে মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ, মই তাহাঁতৰ ঘৰতে থাকোঁ, গুণগুণ যেতিয়া থাকোঁ, তেতিয়া মানে তাই মানে কি কৰে, পোৱালিটোক মানে অকণমানো পোৱালিটোক নাচায়, সি তাই শুই থাকে বিন্দাছ, পোৱালি ক'ত যায় কি কৰে কৰি থাকে, একো মতলব নাই। মই যেতিয়া আহোঁ, মোৰ মানে বুকু মানে ধাপাং মাৰি থাকে মানে, সি মানে ইফালে বগাই যায়, সিফালে বগাই যায়, ইফালে উঠে। তাৰপিছত মই চুমিক মাতি থাকোঁ, চুমি আহাচোন না, কি কৰি আছে চাওচোন, এনেকৈ চিঞৰি থাকি, একো নহয় দে ফুটুক, মোক ফুটুক বুলি মাতে, একো নহয় দে ফুটুক, খেলকচোন দে, তেনেকৈ একো নহয় দে, নপৰে, একদম যেনেকৈ কয় ভাই, সি যেনি তেনি য'ত ত'ত সোমাই ফুৰে, এটা চিকুত সি দুখ নাপায়। এবাৰ কি কৰিলে, কোৱাৰ্টাৰত থাকোঁতে, আমি তেতিয়া কোৱাৰ্টাৰত আছিলোঁ, হস্পিটেল কোৱাৰ্টাৰত, সি তাৰ পৰা 11টামান বজাত বিন্দাছ শুই আছে বিচনাত। মই দুপৰীয়া সময়ত, মইতো তাহাঁতৰ ঘৰতে থাকোঁ আৰু বেছিভাগ, মই দুপৰীয়া সময়ত গৈছোঁ তাহাঁতৰ ঘৰলৈ, গৈ মানে মই যিটো দৃশ্য দেখিলোঁ মানে একদম ভাবিব নোৱাৰোঁ মানে। একদম ৱাশ্বিং মেচিনৰ ভিতৰত পানী হৈ আছে, তাৰ ওপৰত কাপোৰ আছে, তাৰ ওপৰত আচাৰৰ বটল দি লৈছে, টুল এখন দি লৈছে, খোজকাঢ়িছে তেতিয়া। সি গৈ এই মেচিনটোৰ ভিতৰত সোমাই আছে, মাকজনী ভিতৰ ৰুমত শুই আছে। মই ইমানেই চিঞৰিছোঁ, হ'ব দে, একো নহয়, সি দুখ নাপায় দে। সঁচাকেই সেই কথাখিনি যে কৈছে, পজিটিভিটিটো তাৰ পৰা গৈছে, সঁচাকেই তাৰ একোৱে নহয় মানে। সি সৰুতে ইমান বেছি উৎপাত, যিবিলাকে কৈ থাকে ধৰ পৰিব ধৰ, সেই পৰিবই মানে, পৰিব, যোনে কৈ থাকিব সেই পৰিবই, নপৰাকৈ নাথাকে, একো নহয় দেচোন, খাইছে নহয় খওকচোন, নাই খোৱা নাখায়, এইবিলাকো আচলতে কৈ থাকিব নালাগে। এই কথাখিনি মই এতিয়া মানে এইকেইদিন এইবোৰ কথাই মোৰ মনলৈ আহি আছে। কিছুমান মানে চাইও আছোঁ, কিছুমান মানে ভিডিঅ'বোৰ চাই মোৰ মনত এনেকুৱা কিছুমান মানে প্ৰভাৱ পৰিছে, মানে ময়ো ভাবিবলৈ বাধ্য হৈছোঁ যে সঁচাকৈ হয় মানে, এই পজিটিভিটিটো মানুহক লাগে, মানুহক সঁচাকৈ পজিটিভিটিটো লাগে। মানুহ যিমানেই বেছি পজিটিভ হৈ থাকিব, জীৱনটো সিমানেই সুন্দৰ হ'ব, সিমানেই ধুনীয়া হ'ব। এতিয়া পইচাৰ ক্ষেত্ৰতে যদি চাওঁ আমি, পইচাৰ ক্ষেত্ৰত মানে মই অকণো আফচোচ নকৰাকৈ, যাক যেনেকৈ পইচা দিব লাগে, মই মানে কিবাকিবি বস্তু কিনিলোঁ, মই একদম অন্তৰৰ পৰা পইচা মানে দি দিওঁ, খৰচ কৰি দিওঁ, একো মানে হেৰি নাই। কিন্তু সঁচাকৈ ক'বলৈ গ'লে মোৰ তেনেকৈ মানে পইচা মানে মই চলি থাকিব পৰাকৈ মই ধুনীয়াকৈ চলি থাকোঁ, মোৰ একো অভাৱো নহয়। সঁচা কথা ক'বলৈ গ'লে ক'ৰবাৰ পৰা মুঠতে আহি যায়, মুঠতে পইচা নাজানো। কিন্তু সেই যেনেকৈ কিছুমানে যে গোটেই জীৱনটো পইচা মানে আৰ্ণ কৰি পেলাই কয় যে বুঢ়া বয়সত লাগিব, সঁচাকৈ বুঢ়া বয়সত লাগিব সেইটো পইচাটো যে, সঁচাকৈ সেই দৰৱ কিনিবলৈ, বেমাৰ হ'ব দৰৱ কিনিবলৈ, সেই পইচাকেইটা তেনেকৈ সাঁচি থোৱা হয়, তেওঁলোকৰ লাইফত একো এনজয়মেণ্ট নহয়গৈ। পইচাটো তেনেকৈ সাঁচি যিটো থ'লে যে সাঁচি তেনেকৈ থৈ দিয়া হ'ল। সেই বুঢ়া বয়সত পইচাটো দৰৱ কিনিবলৈ দৰকাৰ হ'বগৈ। মুখখনে যে কৈ থাকিলে কথাটো ৰিপিটলি সেই কথাটো কৈ থকা নাই জানো, সেই কথাটো কৈ মানে সেইটোৱে হৈ গ'লগৈ লাষ্টত। সেনেকুৱা ধৰণৰ কথা আচলতে তেনেকুৱা হৈছে, বহুত বেছি এক্সাম্পল দেখিছোঁ। সেইকাৰণে আচলতে মানুহ বহুত মানে এতিয়া পজিটিভলি আচলতে মানুহ থাককচোন, মানে বহুত বেছি ভাল। এই নিগেটিভ কথাবিলাক কৈ থকাতকৈ অকণমান পজিটিভ হৈ থাকক। পজিটিভ হৈ থাকিলে চাবচোন আপোনাৰ মনটো ভাল লাগি থাকিব, হাঁহি থাকিব। আপুনি যেতিয়া হাঁহি থাকিব, আপোনাৰ একো বেমাৰেই নাথাকিব যদি আপুনি হাঁহি থাকে। আপুনি মন চন মাৰি দুখ কৰি থাকিলে আপোনাৰ জীৱনত দুখ আহি থাকিব, মোৰ জীৱনটোত অকল দুখেই দুখ। আৰু আপুনি যি পাইছে সেইটোতে সন্তুষ্ট হওক, যিমানখিনি ভগৱানে দিছে তাকে ভগৱানক ধন্যবাদ জনাওক যে মোক আজি এমুঠি ভাত খাবলৈ দিছে। আজি সেই ভাতৰ লগত মাংস অকণো নাই, নিৰামিষ
সদায় সদায় নিৰামিষে খাই থাকিব লাগে। আৰে তুমি যে ভাত মুঠি যে খাবলৈ পাইছা সেইটোৱে ভগৱানক ধন্যবাদ জনোৱা যে তুমি আজি মোক ভাত মুঠি খাবলৈ দিছা। কিমান কত হাজাৰ হাজাৰ মানুহ আছে যিয়ে খাবলৈ নাই পোৱা, তেনেকৈ ঘূৰি ফুৰিছে খাবলৈ নোপোৱাকৈ, তুমি খাবলৈ পাইছা, সেইটোৱে ভগৱানক ধন্যবাদ জনোৱা। তুমি আজি দিনটো যে পালা, ৰাতি শোৱাৰ আগত তুমি ভগৱানক প্ৰাৰ্থনা কৰা, শুই উঠি ভগৱানক প্ৰাৰ্থনা কৰা যে আজিৰ দিনটো মোক দিলা, এটা ধুনীয়া দিন মই আজি পাৰ কৰিলোঁ, কাইলৈও দিনটো তেনেকৈ আচলতে প্ৰত্যেকটো সময়তে ভগৱানক ধন্যবাদ দিব লাগে। সেইটো এটা মানে আৰু ভিডিঅ'টোৰ শেষত এটা কথা কওঁ, মানে ৰিণিবা আৰু চুমিবাৰ কথা এইটো কাৰণে ক'লোঁ, তেওঁলোকৰ পজিটিভিটিখিনি মই দেখিছোঁ। মই একদম সৰুৰ পৰা ৰিণিবাই মোক ডাঙৰ কৰিছে, চুমিবাই মোক সৰুৰ পৰাই ডাঙৰ কৰিছে। তেওঁলোকৰ যিটো পজিটিভ মানে সেইটো মই দেখিছোঁ সৰুৰ পৰা। আৰু সেইটো কাৰণে আচলতে চুমিৰ সেই চেপ্টাৰটো বেলেগ, এই গুণগুণৰ লগত যিটো সৰু মানে তাক অকণো মানে হেৰি নকৰে, তই যেনেকৈ আছ তেনেকৈ থাক, মানে তাৰ লগত মানে একো নকয়, তই এইটো নকৰিবি, তই সেইটো নকৰিবি, সেইবিলাক একোৱে নকৰা। সি তেনেকৈ ডাঙৰ হৈছে, তাৰ লগত একো মানে ভগৱানেও তাক মানে চাইছে। আৰু তাৰ উপৰি ৰিণিবা কথাটো কৈছোঁ, যিহেতুকে ৰিণিবা ল'ৰাটোৰ কথা ইমানেই বেছিকৈ কয় মানে মানুহক ইমানেই বেছি ভালকৈ কয়, মানে কোনো এজনী মাকৰ আচলতে সেইটো সাহস লাগিব ক'বলৈ যে মোৰ। আৰু তেনেকৈ আপোনালোকক কওকচোন নিজৰ ল'ৰাটোৰ কথা আচলতে ক'বলৈ সেইটো এটা সাহস লাগিব। ল'ৰাটোৰ কথা কৈছোঁ, কোনোবাই এনেকৈ ভাবিব পাৰে নেকি? সেই বুলি ভাবিলে ভাবক কোনোবাই, সেইটো মেটাৰ নকৰে। আপুনি নিজৰ ল'ৰাটোৰ কথা ভালকৈ কওক, ল'ৰাটোক এনকাৰেজ কৰক, তেতিয়া চাবচোন ল'ৰাটো নিজে অট'মেটিক ল'ৰাটো ভাল হৈ যাব, ল'ৰাটোৱে নিজে পঢ়িব তেতিয়া। আৰু যিমানে কৈ থাকিব ই ফেইল কৰিব, ই নপঢ়েই, সিমানেই তাৰ মনত সেইটো বস্তুটো ক্ৰিয়া কৰে। আৰু এই মানুহৰ মুখখনৰ এই কথাকেইটা, সেইকেইটা আচলতে বহুত বেছি ইম্পৰ্টেণ্ট হয়। মই মানে বহুত চেষ্টা কৰিছোঁ নিজকে মানে পজিটিভকৈ, মই আগতে বহুত পজিটিভকৈ থাকোঁ, তেতিয়া মোৰ লাইফটো বহুত ধুনীয়াকৈ চলি আছিল। এতিয়া মোৰ মনত বহুত বেছি কিবাকিবি থটছ কিছুমান আহি থাকে, কিছুমান যি টি চিন্তা আহি থাকে। এতিয়া ভাবিছোঁ মই সেইখিনিৰ পৰা একদম সম্পূৰ্ণৰূপে এৰাই চলোঁ। আৰু সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো বনাই আপোনালোকৰ মাজত কথাখিনি শ্বেয়াৰ কৰিলোঁ, যাতে পিছত যদি মই কিবা নিগেটিভিটি কিবা কথা কওঁ, তেতিয়া আপোনালোকে মোক ক'ব পাৰিব যে তুমিয়ে দেখোন কৈছিলা কথাখিনি, আৰু এতিয়া তুমিয়ে কৈ আছা এইবিলাক কথা। সেইকাৰণে আচলতে ভিডিঅ'টো শ্বেয়াৰ কৰি পিনে মই আপোনালোকৰ কথাখিনি ক'লোঁ। আৰু এয়াই আছিলে আজি একেবাৰে সৰু এটা ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, এতিয়া ভাল লাগিছে মনটো। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।